নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পলাশ দাদা আৰু তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এই ক্লাছটোত আমি ডিছকাশ্যন কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ হিন্দী পাঠ্যপুথিৰ অপৰাজিত নামৰ যিটো চেপ্টাৰ 6 লেচন আছে, লেচনটোৰ প্ৰশ্ন উত্তৰখিনি। গতিকে তোমালোকে যদি ক্লাছ 6ত পঢ়ি আছা তেনেহ'লে মেক চিয়'ৰ কৰিবা যে আজিৰ এই ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। সম্পূৰ্ণ শেষলৈকে যদি চোৱা তোমালোকে গোটেই কুৱেশ্যন আনচাৰখিনি পাই যাবা, ঠিক আছে। চ' ব'লা আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। চ' পোনপ্ৰথমতে মই তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ যে তোমালোকে যদি কুৱেশ্যন আনচাৰ বেংকখন, ইয়ানি কি তোমালোকে যে স্কুলৰ নতুবা যিবিলাক বুক ষ্টল থাকে, বুক ষ্টলৰ পৰা যে কিতাপ কিনি আনা কুৱেশ্যন আনচাৰ বেংক, তেনেকৈ যদি তোমালোকে আমাৰ ষ্ট'ৰৰ পৰা কিনিব বিচাৰিছা তেনেহ'লে ডিছক্ৰিপশ্যনত চেক কৰিবা, তাত লিংক এটা দিয়া আছে। সেই লিংকটোত যদি তোমালোকে ক্লিক কৰা তেতিয়া তোমালোকে ক্লাছ 9ৰ হিন্দী পাঠ্যপুথিৰ গোটেই কুৱেশ্যন আনচাৰখিনি যিখন ই বুক, যাক নেকি ইলেক্ট্ৰনিক মাধ্যমত যিটো থাকে ডিজিটেল ফৰ্মত আছে সেই কিতাপখন তোমালোকে ডাউনলোড কৰি পঢ়িব পাৰিবা। গতিকে এই সম্পৰ্কে যদি অধিক জানিব বিচাৰিছা তেনেহ'লে ডেছক্ৰিপশ্যনত থকা লিংকটো চেক কৰিবা, ঠিক আছে। আৰু আজিৰ এই ভিডিঅ'টোত তোমালোকে গোটেইখিনি কুৱেশ্যন আনচাৰ পাবাই অপৰাজিতাৰ, আৰু মই তোমালোকক পৰীক্ষাত আহি থকা প্ৰশ্নকেইটাও দেখাই দিম যে এইকেইটা প্ৰশ্ন পৰীক্ষাত আহিবই, ঠিক আছে। মোৰ ওচৰত আগৰ পাষ্ট ইয়েৰ তোমালোকৰ দুটামান কুৱেশ্যন পেপাৰ আছিলে, আৰু কুৱেশ্যন পেপাৰবিলাকৰ পৰা মই বিশেষকৈ হিন্দী ছাবজেক্টৰ গোটেইখিনি কুৱেশ্যন উলিয়াই থৈছোঁ, কোনখিনি প্ৰশ্ন পৰীক্ষাত আহি আছে। গতিকে ক্লাছটো শেষলৈকে চাবা, অকণমান টাইম উলিয়াই, ঠিক আছে। তোমালোকৰে বেনিফিট হ'ব, মোৰনো কি হ'ব। চ' 1 নম্বৰতে যিকেইটা প্ৰশ্ন দিছে সেই প্ৰশ্নকেইটা হৈছে সহি বিকল্প কা চয়ন কৰোঁ, ইয়ানি কি এই প্ৰশ্নকেইটা উত্তৰো দি দিছে, ঠিক আছে, প্ৰশ্নকেইটাৰ লগতে। আৰু সেই উত্তৰকেইটাৰ পৰা আমি শুদ্ধ উত্তৰটো বিচাৰি উলিয়াই লিখিব লাগিব। এনেকুৱা প্ৰশ্ন তোমালোকক 5টা দিছে কিতাপত, মন কৰিবা। আৰু তোমালোকৰ কাৰণে ইয়াত আমি য়েল্ল' কালাৰত হাইলাইট কৰি দিছোঁ, দেখিছানে। 1 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো কোনটো, যে হামে আপনি विपत्ति के लिए हमेशा किसको दोषी ठहराते हैं, परिवार वालों को, यानी कि আমি নিজৰ জীৱনৰ দুখবিলাকৰ কাৰণে আমি কাক দুখ দিওঁ, আমাৰ পৰিবাৰ वालों को, আমাৰ নিজৰ পৰিয়ালক দুখ দিওঁ, নে अपने आप को, নে নিজকে দুখ দিওঁ, নে বিধাতাকো, নে বিধাতাক দুখ দিওঁ, নে अपने दुश्मन को, यानी कि নিজৰ শত্ৰুক। তুমি তোমাৰ জীৱনৰ যিবিলাক বিপত্তি, यानी कि তুমি তোমাৰ জীৱনৰ যিবিলাক দুখ কষ্ট সেইবিলাকৰ কাৰণে তুমি কাক দুখ দিয়া, ঠিক আছে। চ' এইটোকে আমাক সুধিছে। চ' ইয়াৰ উত্তৰটো দেখিছা যে হামে আপনি বিপত্তি के लिए हम लोग हमेशा विधाता को ही दोषी ठहराते हैं, यानी कि আমাৰ জীৱনৰ বিপত্তিবিলাকৰ কাৰণে, দুখ কষ্ট নতুবা পৰিচানীবিলাকৰ কাৰণে, প্ৰব্লেমবিলাকৰ কাৰণে আমি সদায় বিধাতাক দুখ দিওঁ, যে বিধাতা তুমি কি কৰিলা। তোমালোকে চাবাচোন মানুহবিলাকৰ নেচাৰটোৱে সেইটো, কিবা হ'লে বিধাতাক দুখ দিয়ে যে কি বিধাতাই মোৰ লগত ভাল কাম কৰা নাই। চ' এইটোৱে বেছিকেলি তোমালোকে লিখিব লাগিব। চ' এনেকুৱা ধৰণে তোমালোকৰ কাৰণে তোমালোকক 5টা দিছে, গতিকে সেইকেইটা ইয়াতে দেখিছা হাইলাইট কৰি দিয়া আছে উত্তৰবিলাক। ভিডিঅ'টো লাহেকৈ পোষ্ট কৰি ল'বা, মানে ৰখাই ল'বা স্ক্ৰীনখনত টেপ কৰি, তাৰ পৰা কৰিবা। কিন্তু ভিডিঅ'টো পিছত ৰখাই কৰিবা, প্ৰথমতে তোমালোকে কুৱেশ্যন আনচাৰখিনি চাই লোৱা। তোমালোকৰ কাৰণে তোমালোকে এটা কথা চাবা হা, তোমালোকৰ কাৰণে মুঠতে ক্লাছ 1ৰ পৰা হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰলৈকে তোমালোকে মোৰ চেনেলত ভিডিঅ' লেকচাৰ পাবা ফ্ৰী অফ কষ্ট। তোমালোকে যদি এই কুৱেশ্যন আনচাৰবিলাকৰ কিতাপখন যদি বাই কৰিব নোৱাৰা আমাৰ অনলাইন ষ্ট'ৰৰ পৰা, কোনো কথা নাই, তোমালোকে আমাৰ ৱেবছাইটত গৈ পঢ়িব পাৰা। লিংক ডেছক্ৰিপশ্যনত আছে polaksangmai.com, তাত গৈ তোমালোকে নিজৰ ক্লাছটো চুজ কৰি বিন্দাছ পঢ়িব পাৰা, কোনো প্ৰব্লেম নাই, ঠিক আছে। গতিকে ইমান যে কষ্ট কৰিছোঁ তোমালোকৰ কাৰণে, এটা লাইক কৰি দিবা ভিডিঅ'টো, ঠিক আছে। আৰু মই তোমালোকক এইটো কাৰণে ছাজেষ্ট কৰিছোঁ কুৱেশ্যন আনচাৰবিলাক চাবলৈ, কিয়নো সকলোবিলাক কুৱেশ্যন আনচাৰ এক্সপ্লেইন কৰি দিয়াটো সম্ভৱ নহয়, আৰু সকলোবিলাক পঢ়াই থাকিলে এনেই টাইম নষ্ট হ'ব, ঠিক আছে। গতিকে এইবিলাক তোমালোকে নিজে নিজে চাবা, ঠিক আছে। অ'কে, চ' পৰীক্ষাত আহি থকা 1 নম্বৰ প্ৰশ্নটো হৈছে যে ডক্টৰ চন্দ্ৰা কে অধ্যয়ন কা বিষয় क्या था, यानी कि ডক্টৰ চন্দ্ৰাৰ অধ্যয়নৰ বিষয় কি আছিল। তোমালোকে নিশ্চয় পঢ়িছা লেচনটোত, নহয় জানো। চ' উত্তৰটো হৈছে ডক্টৰ চন্দ্ৰা নে अध्ययन का विषय माइक्रोबायोलॉजी ली थी, সেনেকৈ লিখিব পাৰিবা। নতুবা ডক্টৰ চন্দ্ৰা কে অধ্যয়ন কা বিষয় মাইক্ৰোবায়োলজি থা, নতুবা থি, এনেকৈ লিখিব পাৰা তোমালোকে। চ' মেইন কথাটো সোমাব লাগে, বাট বাকী কুৱেশ্যন আনচাৰ যিটো ফৰ্মেট, আনচাৰ লিখা যিটো ফৰ্মেটটো তোমালোকে নিজৰ মতে লিখিব পাৰা। আৰু ময়ো হিন্দীত মানে সিমান এটা এডভান্স লেভেলত তোমালোকক পঢ়াব নোৱাৰোঁ, বিকজ মই ভালদৰে নাজানো হিন্দী, ঠিক আছে। পাৰোঁ, ক'ব পাৰোঁ, বাট মানে প্ৰনাউন্সিয়েশ্যনবিলাক অলপ প্ৰব্লেম হৈ যায়, তোমালোকে এনেই পঢ়ালে গম পাবাই, ঠিক আছে। কিন্তু তোমালোকৰ কাৰণে আমি যিটো এপ বনাইছোঁ ন, সেই এপটোত আমি প্ৰফেশ্যনেল টিচাৰ আনিছোঁ, যেনেকৈ হিন্দীত সৰুৰ পৰা পঢ়াই আছে বাচ্ছাবিলাকক, সেই সেনেকুৱা লেভেলৰলৈকে পঢ়াই থকা টিচাৰ তোমালোকৰ কাৰণে আনিছোঁ। গতিকে তোমালোকে আৰু 2-3 মাহৰ ভিতৰতে গুড নিউজ শুনিবলৈ পাবা আমাৰ ছাইডৰ পৰা, ঠিক আছে। চ' পঢ়াটো খুবেই আমি এফৰ্ডেবল বনাব বিচাৰিছোঁ, এই সম্পৰ্কে আমি বহুত কামো কৰি আছোঁ, ৰিচাৰ্চ কৰি আছোঁ। চ' সেইটো কাৰণে অকণমান হয় আৰু প্ৰব্লেম, ঠিক আছে, কওঁতে মানে আৰু। চ' নেক্সট কুৱেশ্যনটো হৈছে লেখিকা
से डॉक्टर संदा ने हवाई के ईस्ट वेस्ट सेंटर में क्या पूछने का अनुरोध किया था यानी कि লেখিকাই ডক্টৰ চন্দাই বতাহৰ পূব পশ্চিম কেন্দ্ৰত কি শুনিবলৈ অনুৰোধ কৰিছিল उत्तर लेखिका से डॉक्टर संदा ने हवाई के ईस्ट और वेस्ट सेंटर में बायोडाटा भेजकर फेलोशिप मिलने के वास्ते अनुरोध किया था यानी कि এইবিলাক অকণমান সাইণ্টিফিক টাৰ্ম হয় তোমালোকে নামকেইটা মনত ৰখাই দিবা যে লেখিকাই ডক্টৰ চন্দ্ৰাক কি কৰিছিলে বতাহৰ পূব পশ্চিম কেন্দ্ৰত বায়োডাটা পঠাই ফেলোপিছ পোৱাৰ অনুৰোধ কৰিছিল সো এনেকৈ তোমালোকে লিখিব পাৰা ঠিক আছে এইবিলাক সাইণ্টিফিক টাৰ্ম হয় নামকেইটা মনত ৰখাই দিবা আৰু নিজে অকণমান সেলফ ষ্টাডি কৰিবা डॉक्टर संदा की स्कूली शिक्षा कहाँ तक हुई थी यानी कि डॉक्टर चंदार स्कूলৰ শিক্ষা কলৈকে হৈছিল নতুবা স্কুলীয়া শিক্ষা কিহলৈকে হৈছিল उत्तर डॉक्टर संदा की स्कूली शिक्षा MHC पास करके बाद में डॉक्टरेट डिग्री प्राप्त हुई थी यानी कि डॉक्टर चंदा स्कुलीয়া শিক্ষা MA পাছ কৰি পিছত কি কৰিলে তেখেতে ডক্টৰেট ডিগ্ৰী পাইছিলগৈ মানে তেখেতৰ আনুষ্ঠানিক প্ৰশ্নটো ভুলকৈ আছে ইয়াত ঠিক আছে স্কুলীয়া শিক্ষা বুলি ইয়াতকৈ তোমালোকক ইয়াত দিব লাগিছিলে যে ডক্টৰ চন্দাৰ কি আনুষ্ঠানিক শিক্ষা यानी कि ডক্টৰ চন্দাৰ আনুষ্ঠানিক শিক্ষা ঠিক আছে সো প্ৰশ্নটো ভুলকৈ আছে তোমালোকে এইটো অলপ নিজে শুধৰাই ল'বা মানে তোমালোক কিতাপতো এনেকৈ ধৰণে আছে চাগে মই তোমালোকৰ কুৱেশ্যনবিলাক কিতাপৰ পৰা চাই উঠাইছোঁ গতিকে কিতাপখনত চাবা তোমালোকে এইটো স্কুলীয়া শিক্ষা ঠাইত তোমালোকক আনুষ্ঠানিক শিক্ষা বুলি পৰীক্ষাত দেখিব মানে প্ৰশ্ন কাকতখন তোমালোকে দেখিব পাৰা সো তেতিয়া কনফিউজ হৈ নাযাবা তেতিয়াও একেটা উত্তৰে লিখিব লাগিব ঠিক আছে डॉक्टर संदा ने किस संस्थान से डॉक्टरेट की उपाधि हासिल की थी यानी कि डॉक्टर संदाय কোন সংস্থানৰ পৰা डॉक्टरेट उपाधि लाभ কৰিছিল उत्तर डॉक्टर संदा ने इंस्टीट्यूट ऑफ साइंस नामक संस्थान से डॉक्टरेट की उपाधि हासिल की थी यानी कि डॉक्टर संदाय কি কৰিছিলে इंस्टीट्यूट ऑफ साइंस নামৰ এটা সংস্থাৰ পৰা তেখেতে ডক্টৰেট উপাধি নতুবা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ঠিক আছে সো এইখিনি আছিল তোমালোকৰ খুব বেছি শৰ্ট কুৱেশ্যন খুবেই শৰ্ট কুৱেশ্যন তোমালোকে অবভিয়াছলি দেখিছা আৰু এইবিলাক প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব 1 মাৰ্ক কৰি यानी कि 1 নম্বৰ কৰি তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নবিলাকৰ উত্তৰত আহিব ৰাইট এতিয়া আমি চাম তোমালোকৰ যিখিনি নেকি 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ কৈ আহিব সেই প্ৰশ্নকেইটা আৰু তাৰে ভিতৰত 1 নম্বৰ প্ৰশ্নটো হৈছে যে কি लेखिका ने जब डॉक्टर संदा को पहली बार कर्ज उतरते देखा तो उनके मन में कैसा भाव उत्पन्न हुआ था अपने शब्द में लिखो লেখিকাই যেতিয়া ডক্টৰ চন্দ্ৰাক প্ৰথমবাৰৰ বাবে গাড়ীৰ পৰা নামি অহা দেখিবলৈ পায় তেতিয়া তেওঁৰ মনত কেনেকুৱা ভাৱ উৎপন্ন হৈছিল নিজৰ ভাষাত লিখা अपने शब्द में लिखो यानी कि নিজৰ ভাষাত লিখা নিজৰ শব্দত লিখা अपने शब्द में लिखो নিজৰ ভাষাত লিখা সো তোমালোকে অসমীয়াত পাইছা চাগে যে কি নিজৰ ভাষাত বৰ্ণনা কৰা নিজৰ ভাষাত উল্লেখ কৰা নিজৰ ভাষাত কোৱা সো ট্ৰামবিলাক হেনেকুৱা ঠিক আছে আৰু তোমালোকৰ এটা প্ৰবলেম কি জানানে বাৰু বিশেষকৈ মোৰ নিজৰ চেনেলটোৰ কথা কৈছোঁ আমাৰ যিটো অৰ্গেনাইজেশ্যন আলোচনা.com নতুবা তোমালোকে মোৰ নামটোকে ধৰিব পাৰা মোৰ ভিডিঅ' পাৰ ডে লাষ্ট 24 আৱাৰত 2 লাখ ওপৰত ভিউজ থাকে যদি 2 লাখ ল'ৰা ছোৱালীয়ে সেম আনসাৰ লিখে ভাবি চোৱাচোন বাৰু আৰু মইতো কিছুমান ষ্টুডেণ্টছে মোক কল কৰি কয় দাদা আমাৰ স্কুলৰ টিচাৰ সকলে আপোনাৰ ভিডিঅ' চাই আমাক কুৱেশ্যন আনসাৰ দিয়ে সো সেইবিলাক শুনিবলৈ পালে এতিয়া নিজকে ভাল লাগে দিয়াচোন সো হেতু কাৰণে তোমালোক সকলোবিলাক তোমালোকৰ সাপোৰ্টৰ কাৰণে হৈছে তোমালোকে ইমানকৈ মোক সাপোৰ্ট কৰিছা ঠিক আছে সেই সাপোৰ্টৰ কাৰণে আজি ইমানখিনি পাইছোহি ঠিক আছে হেতু কাৰণে মই তোমালোকক ইনে মানে প্ৰশ্নটো দেখাই দিলোঁ প্ৰশ্ন তোমালোকে প্ৰশ্নৰ উত্তৰ কিতাপত পাবা বহিত পাবা ঠিক আছে তোমালোকে বন্ধু এটাৰ পৰা ল'ব পাৰিবা গুগল কৰিলে পাবা মোৰ ৱেবছাইটত পাবা devlibrary.com পাবা মোৰ ভাল চিনাকি হয় ডেইলি আসামত পাবা তাৰপা আৰু বিভিন্ন ধৰণৰ সাইট আছে সেই সাইটবিলাকত পাবা কিন্তু প্ৰশ্ন উত্তৰবিলাক মুখস্থ কৰিবলৈ যদি তোমালোকে পৰীক্ষা লিখিবলৈ যোৱা তোমালোকে ভাল এটা ৰিজাল্ট কৰিব নোৱাৰা কিয়নো মুখস্থ বিদ্যাটো কাহানি এটা ভাল বিদ্যা নহয় তোমালোকে সদায় মেইন যেটো কনসেপ্টটো বুজি পাবলৈ চেষ্টা কৰিব লাগিব গম পালা আৰু ইয়াত কৈছে দে আপনি শব্দ में লিখিব নিজৰ ভাষাত লিখা নিজৰ শব্দত লিখা ঠিক আছে এটোটো তোমালোকক নিজক কৈছে ন তোমালোকে বেলেগৰ পৰা চাই অথবা নিজৰ বন্ধু এটাৰ পৰা চাই যদি লিখা অবভিয়াছলি তোমালোকৰ পৰীক্ষা নম্বৰ কম দিব ৰাইট কথাবিলাক হেনেকুৱা ধৰণৰ হয়
সো এই প্ৰশ্নটোত কি পালা যে লেখিকাই যেতিয়া ডাক্তৰ চন্দ্ৰাক প্ৰথমবাৰৰ বাবে গাড়ীৰ পৰা নামি অহা দেখিবলৈ পায় তেতিয়া তেওঁৰ মনত কেনেকুৱা ভাৱ উৎপন্ন হৈছিল নিজৰ ভাষাত লিখা सो लेखिका ने जब डॉक्टर संदा को पहली बार कार से उतरते देखा तो उनके मन आनंद से भर थे क्योंकि डॉक्टर संदा शारीरिक अक्षम महिला है यानी कि লেখিকাই ডাক্তৰ চন্দাক প্ৰথমবাৰৰ বাবে যেতিয়া গাড়ীৰ পৰা নামি অহা দেখিবলৈ পালে তেতিয়া লেখিকা বহুত ছাৰপ্ৰাইজ হৈ গৈছিল বহুত তেখেতৰ মনটো আনন্দৰে ভৰি পৰিছিল কিয়নো ডাক্তৰ চন্দা কি আছিল ডাক্তৰ চন্দ্ৰা শাৰীৰিকভাৱে এগৰাকী অক্ষম নতুবা বিশেষভাৱে সক্ষম বুলি কয় যিবিলাক অলপমান ডেমেজ থাকে ন কিছুমান মানুহৰ হাতখন বেয়া কিছুমানৰ ভৰিটো বেয়া কিছুমানে নেদেখে চ' তেওঁলোকক বিকলাংগ বুলি নকয় সেইটো এটা মানে আজিৰ যুগত নকয় বিশেষকৈ তেওঁলোকক কয় বিশেষভাৱে সক্ষম এইটো কথা সদায় মনত ৰাখিবা সেই কোনোবা এজনক যদি তোমালোকে দেখাৰ যা নেকি এখন হাত নাই নতুবা এটা ভৰি নাই তেখেতক তোমালোকে ট্ৰল কৰাতকৈ সেইটো চা বিকলাংগ গৈছে সেইটো চা সেনেকুৱা ধৰণৰ ৱৰ্ড ইউজ নকৰিবা তেওঁলোক হৈছে বিশেষভাৱে সক্ষম তেওঁলোকো মানুহ তেওঁলোকৰো তোমালোকৰ যিমান অধিকাৰ আছে বিদ্যাৰ্থীসকল তেওঁলোকৰো আছে ঠিক আছে চ' ইয়াত এতিয়া কি শিকিলা যে ডাক্তৰ চন্দ্ৰা এগৰাকী বিশেষভাৱে সক্ষম নতুবা শাৰীৰিকভাৱে অক্ষম महिला আছিল वे जीवन में आम लोगों की तरह चल नहीं सकती थी তেখেতৰ জীৱনত নতুবা তেখেতে বেলেগ মানুহৰ দৰে মানে খোজ কাঢ়িব নোৱাৰিছিল लेकिन उनकी असीम धैर्य और सुदृढ़ इच्छा शक्ति के कारण प्रसिद्धि के শিখৰ पर पहुँच गई কিন্তু তেখেতে বেলেগৰ দৰে খোজ কাঢ়িব নোৱাৰিছিল তেখেত এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি আছিল যদিও তেখেতৰ অসীম ধৈৰ্য আৰু সুদৃঢ় ইচ্ছা শক্তিৰ ফলত বা বলত তেখেতে যি প্ৰসিদ্ধি মানে তেখেতে যি সফলতাৰ যি উচ্চ শিখৰ ঠিক আছে সফলতাৰ উচ্চ শিখৰ পাইছিলগৈ डॉक्टर चंद्रा की जीवन गाथा केवल शारीरिक अक्षम लोगों के लिए ही नहीं डॉक्टर चंद्रा की जीवन गाथा केवल शारीरिक अक्षम लोगों के लिए ही प्रेरणादायक नहीं है बल्कि उन सभी लोगों के लिए प्रेरणादायक है जो अभी अपने जीवन में संघर्ष कर रहा है यानी कि এটা দুটা টাৰ্ম মই এক্সট্ৰাকে বেছিকৈ কৈ দিছোঁ তোমালোকে লিখিবলৈ ভাল পাবা সেইটো কাৰণে কৈ দিছোঁ মানে ডাক্তৰ চন্দ্ৰা কেৱল মাত্ৰ তেখেতে শাৰীৰিকভাৱে অক্ষম হয় যদিও তেখেতে বিশেষভাৱে সক্ষম হয় যদিও ঠিক আছে শাৰীৰিকভাৱে অক্ষম বিশেষভাৱে সক্ষম একেটা কথাই বুজাইছে কিন্তু সেইটো কথা মনত ৰাখিবা চ' তেখেত শাৰীৰিকভাৱে অক্ষম হয় যদিও তেখেতৰ ইচ্ছা শক্তিৰ বলত তেখেতৰ ধৈৰ্যৰ বলত তেখেতে সফলতাৰ শীৰ্ষ চুবলৈ সক্ষম হৈছে নাইবা সফলতাৰ শীৰ্ষৰ স্থান পাইছেগৈ আৰু তেখেতৰ জীৱনগাথা কেৱল মাত্ৰ শাৰীৰিকভাৱে অক্ষম যিসকল ব্যক্তি তেখেতলোকৰ কাৰণে প্ৰেৰণাদায়ক নহয় বলকি বৰং তেওঁলোক সকলো কাৰণে কি বুলি কয় প্ৰেৰণাদায়ক যিসকলে নেকি বৰ্তমান জীৱনত সংঘৰ্ষ কৰি আছে বৰ্তমান ঠিক আছে যি নেকি জীৱনত কিবা এটা কৰিব বিচাৰিছে চ' এই লেচনটোত তোমালোকে এটা কথা শিকিবা যে কি যিধৰণে আমি অসমীয়াত পঢ়িছোঁ ন যে দৰিদ্ৰতা উন্নতিৰ হেঙাৰ নহয় চ' যিধৰণে আমি অসমত পঢ়িছোঁ দৰিদ্ৰতা উন্নতিৰ হেঙাৰ নহয় ঠিক তেনেকুৱা ধৰণে মানে তুমি যদি পূৰা নিজৰ কামটো ফ'কাছ কৰা নতুবা তুমি তোমাৰ গ'ল তুমি তোমাৰ জীৱনৰ যি উদ্দেশ্য যি লক্ষ্য সেই লক্ষ্যত যদি স্থিৰ থাকা তেনেহ'লে তোমালোকে যি হ'ব বিচাৰিছা সেই বস্তুটো হ'ব পাৰিবাগৈ ইয়ানি কি তোমালোক ছাকচেছফুল হ'বা ছাকচেছ ইনে নাপায় ছাকচেছৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হয় চ' এইবিলাকে কথা আই থিংক তোমালোকে বুজি পাইছা বন্ধু বান্ধৱীসকল নেক্সট কুৱেশ্যন মন কৰা নেক্সট কুৱেশ্যনটো তোমালোকে পাবা যে কি लेखिका क्यों चाहती है कि लखनऊ का वो मेधावी युवक डॉक्टर चंद्रा के संदर्भ में लिखी उनकी पंक्तियों को पढ़े सो এই প্ৰশ্নকেইটা তোমালোকে নিজে কৰিবা এজ এ হোমৱৰ্ক ঠিক আছে কৰি পিনে মোৰ ৱেবছাইটত আপলোড কৰিবা নতুবা মোলৈ হোৱাটছএপ কৰিবা তোমালোকে কুৱেশ্যনবিলাক মই তোমালোকক চাই দিম ঠিক আছে চ' এইবিলাক তোমালোকক এক্সপ্লেইন কৰি নাথাকোঁ ইয়াত যিধৰণে আছে এইধৰণে চাই লিখিবা কিতাপত তোমালোকে চালেও পাবা কিতাপৰ পৰা হাইলাইট কৰি আনিছোঁ আমি ঠিক আছে কিতাপত চালেও পাবা আৰু ইয়াত যিধৰণে আছে এইধৰণে তোমালোকে চাই লিখিম বুলি ক'লেও পাৰিবা ঠিক আছে नेक्स्ट क्वेश्चन देखिए डॉक्टर चंद्रा की कविताएं पढ़कर लेखिका के आँखें क्यों भर उठी नतुबा लेखिका के आंसू क्यों निकल आए এনেকৈ আহিব পাৰে তোমালোকৰ যে ডক্টৰ চন্দ্ৰাৰ যে কবিতা পঢ়ি পিনে লেখিকাৰ কিয় চকু পানী ওলাই গৈছিল নতুবা তেখেতৰ কিয় চকুলো ওলাইছিল চ' এইটো এটা প্ৰশ্ন লিখিবা ইয়াত যিধৰণে আছে এইধৰণে
বাকী তোমালোকৰ কাৰণে কুৱেশ্যন আনচাৰবিলাকৰ কিতাপ বনাইছোঁ, কিতাপ ল'ব পাৰিবা তোমালোকে, নহ'লে আমাৰ ৱেবছাইটত গৈ চাব পাৰিবা, ঠিক আছে। চ' আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। বাকী তোমালোকৰ কাৰণে যিখিনি লং কুৱেশ্যন আছে তোমালোকৰ লং কুৱেশ্যনখিনি আমি তোমালোকৰ নেক্সট ক্লাছত ডিছকাশ্যন কৰিম, ঠিক আছে। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। আৰু যদি ৱেবছাইটত তোমালোকে ভিজিট কৰা নাই, ভিজিট কৰিবা, তাত গোটেই কুৱেশ্যন আনচাৰবিলাকৰ এক্সেছ তোমালোকে পাই যাবা, ঠিক আছে। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ইউটিউব ভিডিঅ' ক্লাছ।